মিঠাই হে খাওক দে কিবাকৈ এবাৰ বিয়াৰ ডেটটো ফিক্স হওক আৰু কাম কাজো আগবাঢ়ক তাৰ পিছত সিহঁতৰ পৰা এই মিঠাইৰ দাম ফুটে মূলে আদায় কৰিম ও মা দাদা দেখোন রুমত নাই দে হইল মাংসর আঞ্জাখানি ময়ে টেস্ট করু দে ওই না মই এতে আছো তোমালোকে যেনেকে পাতো সেনেকে পাতবা কিন্তু মোৰ এটাই আপিনা মই ডাঙৰকে পাতবা লাগিব আদিত্য মুম্বাই বালা তই এইখন আমাক কিয় দেখাইছ কি কিয় দেখাইছ তহঁতে মোৰ লগৰ না তই দেখাবই লাগিব ভণ্টিৰ বিয়াৰ চিঠি বা তাই মোক কল কৰি কৰি পাগল কৰি দিছে আজি 3 দিন হ'ল তাইৰ কল নধৰা কি কৰো এতিয়া মই আৰু ভালকে পাগল হ'বলৈ দে মইচোন কৈছোৱেই বিয়াৰ সব যোগাৰ হৈ যাও মানুহো মতা হৈ যাও তাৰ পিছতহে আমি আমাৰ খেলখন খেলিম আৰু এতিয়া খেল খেলাৰ সঠিক সময় আহিব পিছে বা মই যে জ্বালা পাই আছো কি কৰো আৰু যদি সিহঁতৰ ঘৰৰ মানুহ আহি যায় নাহে যোৱাকালি মাকৰ আগত মোৰ চৰ্তখিনি কৈ দিছো আৰু যদি সিহঁতে মই কোৱা চৰ্তখিনি নামানে তেন্তে সিহঁতৰ ছোৱালী পুৰা বদনামী হৈ যাব হ'ব দে বা তই যি কৱ তাকেই কৰিম মুঠতে সেইখিনি প্ৰপাৰ্টি আমাৰ হ'বই লাগিব চালা পাকঘৰৰ গোটেই বাচন ভাঙি দিলো ঘৰৰ কিমান বস্তু ধ্বংস কৰিলো তথাপিতো মাই মোক মোৰ ভাগৰ মাটিখিনি দিবা নোখোজে ৰে নাই মই মুম্বাইৰ হিৰো হবাই লাগব ৱাই মম ৱাই এইবাৰ কিন্তু মই ঘৰৰ গ্লাছত এটেক কৰিম তাৰপিছত গোটেই ঘৰত এটেক কৰিম ঘৰ চাৰখাৰ কৰি দিম মই তই মোক চিনি পনাই মই মুঠতে মুম্বাইৰ হিৰো হৈহে এৰিম ই কাৰ কথা শুনি ইমান হাল্লা কৰি আছে বা এই বাঘটো আহি তাৰ ৰুমত সোমাই না এই বাঘে তাক এইগিলাখান লাগেছি গম পাইছা ও মা আজি 3 দিন হল হি মোর ফোনে উঠা নাই জানা বাঘে মোৰ কালি ফোনটো ধৰিছিল তাইক যৌতুকত বোলে বেলেগ একো নাংগে আমাৰ মাটি সম্পত্তিখিনি গোটাই লাগে কি তই মোক এখনি কথা আগতে কিয় কোৱা নাছলি মা তাহুন ইমান লুইভা তাহুন দেখোন মোক মাটি নি বস্তু দিছিলে এটা ধাক আমাৰ সম্পত্তিৰ ভাগ লাগা হৈছি সম্পত্তিৰ ভাগ নহয় গোটাই সম্পত্তিখিনিয়ে লগা হৈছে এতিয়া তাহা নহলে তোক বিয়া নকৰো মই চব মানুহ মাতা হৈছি মই তিনকে মানুহ মুখ দেখো কি হ'ল ভাইটি ইমান ফেফাই আহিছ যে বা বিৰাট ডাঙৰ এটা ঘটনা হ'ল কি ঘটনা পিংকু দাই মোক বিচাৰি বিচাৰি মুম্বাইৰ পৰা গুৱাহাটী আহি পালে গুৱাহাটী আহি পালে এতিয়াচোন বহুত ডাঙৰ ঘটনা হ'ব ঘটনা মানে সি ডাইৰেক্ট আমাৰ ঘৰত নাহে সি ডাইৰেক্ট সিহঁতৰ ঘৰত গৈ মোৰ কথা গোটেইখিনি ক'ব কি বুৰ্ব তোৰ যদি সকলোবোৰ কথা সিহঁতে গম পায় আমাৰ প্লেন সাকসেসে নহ'ব পিংকুক কিবাকে আৰু এমাহ ৰ'বলৈ দে বিয়াখন কিবা কৰি হ'লেও হৈ যাবলৈ দে বা সিয়াক মই বুজাই ভাগৰি গৈছো কিন্তু সি নুবুজে এতিয়ালৈকে চাগে সি সিহঁতৰ ঘৰো গৈ পালে নাই মাহঁতে এনেকৈ মানা বিধন নহয় এইবাৰ মই এই ডাঙৰ টিভিটো ভাঙবা লাগব তেতিয়াহে যদি মায়ে অলপ মানে এইটো নিষ্ঠাৰ ঘৰ হয়নে হয় আপুনি কোন মই মানে মুম্বাইৰ পৰা আহিছিলোঁ কি মুম্বাইৰ পৰা ৰখি আছে কি আহক না বহক বাৰু আপুনি মোক চাওকচোন মোক আপুনি পাৰিবনে কি মানে মই পাৰিম নে নাই আপোনাক মানে আপোনাৰ তাতে কি ক'ব আহিছা তুমি এইবিলাক মানে আপুনি বুজি পোৱা নাই কৈছোঁ চাওকচোন মোৰ ফিটনেছটো চাওক মই পাৰিমতো মই ধুনীয়াকৈ পাৰিম কি ফাল্টু কথা ক'ব আহিছা তুমি মই কিন্তু সেনেকুৱা মানুহ নহয় দেই
মই জানোৱেই মুম্বাইৰ ডাইৰেক্টৰবিলাক মানে আমাৰ ইয়াৰে দৰে নহয় তেওঁলোকে মানে একদম নিজৰ প্ৰফেশ্যনটো লুকাই থৈ ভাল পায় মই গম পাইছোঁ পিছে ছাৰ আপোনাক ছাৰ বুলিয়ে মাতিছোঁ মানে মই গম পাইছোঁ মানে আপোনাক আদিত্যই পঠাইছে ন মানে মোৰ ভণ্টিৰ হ'বলগীয়া স্বামীয়ে তেওঁ মোক কৈছিলে তেওঁৰ বোলে মুম্বাইত বহুত কেইজন ডাইৰেক্টৰৰ লগত চিনাকি আৰু আপুনি মোক চাব আহিছে চাওক শুনক আপুনি টকাৰ চিন্তা নকৰিব এই বিশাল সম্পত্তি আমাৰেই ইয়াৰে অলপমান বেছি হ'লেও মই আপোনাক পইচা দিম আপুনি কিন্তু মোক হিৰত দিব লাগিব চাওকচোন মোৰ পেটটোও বেছি ওলোৱা নহয় মই পাম নে হিৰত তুমি কি কৈ আছা মই তাৰ কমপ্লেইন লৈ আহিছো ইয়াত তাৰ মানে আদিত্যৰ দে বাবা কচোন কি কমপ্লেইন লৈ আহিছ শুনক খুৰী মোৰ ঘৰ ইয়াতে উজান বজাৰতে হয় আৰু মই কৰ্মসূত্ৰে মুম্বাইত থাকোঁ আৰু মই মুম্বাইত এখন সৰু চাই হোটেলো খুলিছোঁ আৰু হোটেলত তাক কাম কৰা হিচাপত মই লৈ গৈছিলোঁ সি ভালকৈ কামো কৰি আছিলে তাক মই বহুত মৰমো কৰিছিলোঁ কিন্তু কেইমাহমান আগতে সি তাৰ বায়েকৰ অপাৰেশ্যন এটা থকা বুলি কৈ মোৰ পৰা 1.5 লাখ টকা লৈ আহিছে আৰু তাক মই সিদিনা মাতিলোঁ ঘৰত পইচা দিয়াৰ কাৰণে পইচা ক'ত দিব মোৰ ঘৰৰ পৰা গডৰেজ খুলি সি টকা সোণা গহনা গোটেইখিনি লৈ পলালে এতিয়া তাক মই বিচাৰি আহিছোঁ ইয়ালৈ হিংকে সি দেখছা হিংকে আহিব পাৰিছে সি প্লেইনত নহ'লে হোটেলত কাম কৰা চলি এটাই প্লেইনত আহিব পাৰে আৰু বোলে সি মোক মুম্বাইৰ হিৰ' হ'ব নহয় হোৱাই আমাৰ লগত কেনেকুৱা হ'ল আৰু ৰ'ব এনেকুৱা নহয় আৰু এটা কমপ্লেইন আছে মোৰ লগত বিকি आंटी नमस्ते। হাও এইটো আৰু কোন হিন্দী মাৰা আহিলে देखिए आप लोगों से मेरा कुछ प्रॉब्लम नहीं है लेकिन हम लोग बहुत दिक्कत में फंसे हुए हैं अभी। वो आदित्य क्या किया मेरा बहन से शादी करके भाग गया है और শুনবা দিয়ে मेरा बहन भी अभी प्रेग्नेंट है 3 महीना का শুনবা দিয়ে আৰু কিবা কৰিছে और वो मेरे से दहेज में पैसा भी लिया कैश पैसा लेके भाग गया उसका दीदी के साथ। अभी हम लोग दोनों उसको ढूंढ रहे हैं अभी और वो नहीं मिल रहा है। मिल जाने से ना उसका মোক তেল পানী ঢালে মাথাত और आपको एक चीज बता देता हूँ उसके साथ आपका बहन का शादी मत करवा दीजिए। অ ভগৱানে আমাক বাচেছি বিয়াখন নোহোৱাৰ আগতে যি এখিনি কথা জানিলো তোমাৰ ধৰ্ম হ'ব দে দূৰে শুনিলেতো সেইকাৰণে বিয়াখন এতিয়াই ভংগ কৰক নিদো, নহ'লে নিদো। আপোনাৰ লগত বিপদ আছে অ মা ইমান মাখাজি মানুহ মাতছা কি হ'ব তাহাত অ ফেচবুকত লিখি দিবি বিয়া নহয় আমাৰ নহ'লে সিদিনাৰ ডেটত বেলেগ দৰা চাইতক বিয়া দিব লাগিব হ'ব ৰ এইগিলা এতিয়া মোৰ কি হ'ব এই খালি ইয়াৰ কাৰণে হৈছে চব জানো না কিমান কি বস্তু ৰংলা পাকঘৰত মুম্বাইত এক্টৰ হ'ব যায় যা বাচন ধুকে তাৰ লগত ইটা হোটেলৰ पिंकुदा चलिए ঠিক আছে আমি আহিছোঁ बाय बाय। আহিছোঁ উফ এই হুণ্ডু আমাক বাচালক দে অ সি বিয়াও পাতা দেখছা তাক দেখাত নালাগে এইপিনে বোলে সি বাপাকো হ'ব উঠছি অ মা মই যে একেদিন মাটিৰ কাৰণে হাল্লা কৰি আছিলো এগিলা চব বায়েকৰ বুদ্ধি তাই মোক কৈছিল ঘৰত হাল্লা কৰবা বস্তু ভাঙবা অ ভায়া ঘুচি খেঁচা খ বাঘ বেচা যে হ'বয়ে সেইগিলাখানৰ কথা শুনি তই এনেকে পাগলা মুতি ধৰি আছা তাহাঁতক মাৰি দিবা নৰা তাহাঁতৰ ওপৰত কেছ দিবা লাগব মানানি কেছ দিম আজিয়ে মই যাম থানা অ মা লাগা হলে মই ঘৰতে বুঢ়ী হৈ থাকিম দে কিন্তু মই এখন ঘৰত বিয়া কেতিয়াও নহওঁ তই আৰু সেইখন ঘৰত বিয়া হয় সপোন দেখি আছা হাই তই যে আমাৰ লগত এনেকৈ হাঁহি থাক কিন্তু তোৰ মনত কি চলি থাকে সেইটো মই ভালদৰে জানো সেইবোৰ বাদ দিলোঁ আৰু মোৰ কাৰণে সেইবোৰ সপোন আছিল আৰু সপোন জানো কেতিয়াবা বাস্তৱ হয় সেইটোতো হয়েই কিন্তু তই জানো তাইৰ বিয়াৰ দিনাখন তই তাইক কইনাৰ সাজোৰত চাব পাৰিবি লাহে লাহে জীৱনৰ সত্যবোৰ মানি ল'ব ধৰিছোঁ বন্ধু আৰু এটা কথা যাক সঁচাকৈ ভাল পোৱা যায় তাৰ হেনো কেতিয়াও মিলন নহয় যিটো স্বয়ং শ্ৰীকৃষ্ণৰ এটা উদাহৰণ বুজিছ গতিকে এতিয়া তাই য'তেই থাকে যাৰ লগত থাকে সুখত থাকক সেইটোৱে মোৰ ইচ্ছা তই বহুত ভাল বে ভাই লাইফত তাইতকৈও বহুত ভাল ছোৱালী পাবি তই কৈ দিলোঁ আৰে নালাগে বন্ধু ওৱান চাইডেড লাভৰ মজাই বেলেগ তই কেতিয়াবা কৰি পাইছ যদি পাৰ কেতিয়াবা কৰি চাবি মজাটো বুজি পাবি ও বা তোৰ হ'লনে মোৰ হ'ল তোৰ হৈছে নে নাই আৰে জল্দি কৰ মোৰ চব ৰেডি ৰ হৈছে বল তই ওলাচোন মই গৈছে আজি তোৰ লোভৰ কাৰণে এনেকৈ পলাবলগীয়া হৈছে সিহঁতে চাগে পুলিচ কেছ দি দিছে জল্দি কৰ পলাব লাগে ইয়াৰ পৰা মোৰ হৈছে বল
মোৰ 5 মাহৰ ভাড়া নিদিয়াকে ক'ত যায় তহঁতে? দাদা আপুনি মই তহঁতে 5 মাহৰ ভাড়া দিবা পৰা নাই আৰু আধা কিলো মাংস দিম বুলি চুক্তি কৰিছিলি। দেখা নাই মোৰ চলি কেনেকে খিনে গা। তহঁতে যাব নোৱাৰা ক'তো। দাদা এইবাৰলৈ আমাক যাবলৈ দিয়ক, আপোনাক গুগল পে' কৰি গোটেইখিনি পইচা দি দিম। গুগল পে মই নাজানো, তহঁতে মুঠতে ভাড়া দি আৰু যা। হোৱাই মম হোৱাই আজি মাইনাৰ কাৰণে জীৱনত ফাৰ্ষ্ট টাইম মোৰ বহুত বেয়া লাগি আছে। তাহোন কিয় এনা কৰিব লাগে? পৃথিৱীত ইমানো বেয়া মানুহ থাকে না চি। এই ভুলটো আমাৰে হৈছে গম পাইছা না। আমি নদী নেট খাতে লাংটা হৈছো। সি বোম্বাইত মেখলাই ধুৱে না বাচনে ধুৱে, আমিতো হেলা আতিকুল লয়ে নহল। খালি আমি বিয়া দিবাহে খুজি আছিলো। কিংকে লবি আতি গুৰ বা কইনা চাবা আহিয়ে তাহাঁতৰ বস্তু দিয়া যিহে গুমাগুমি, মাইনাক বজাৰত নিয়া যিহে একদম বাপ্পাও বস্তু দেই এটাৰ পৰা এটা। বহুত ধনী বুলি ভাবছিলো, পিছে তাহোন ফ ওলাল। মাইনায়ো কালি ৰাতিৰ পৰা একোৱে শুনাই। মানুহগেলাইও আমাক দেখি ভাহা ভুহি কৰি আছে। এগলাখান লুকে থোৱা কথা নহয় মা, ফুললি বাচনা ওলবয়ে। মোৰ এতিয়া তাইক কোনোবাই ঠাট্টা কৰিব বুলিহে ভয় হৈছে। পুৰা বদনাম হৈ যাব দেখোন তাইৰ এতিয়া। তাইক কোনে বিয়া কৰাব? কিয় নকৰাব মা? আমাৰ মাইনা কিহত বেয়া? এতিয়া তাই ভালে হ'ল, চব কথা আমি আগতে গম পাই গেলো। মাইনা কিয় মোবাইলটো এনেকে আপলা আপলি কৰি আছা? হ'ব দে, তই ভালহে পাবা লাগে। তাহাঁতৰ চব কথা গম পালি। হ'ব দে, তই ভাল পাবি তো, কিয় কান্দি আছা? নিবিৰ নিবিৰ ওলাই আহ। এটা বহুত ডাঙৰ ঘটনা হৈছে। ঘটনা কি? নিষ্ঠাৰ বিয়াখন ভাঙিল নহয়। কি বিয়া ভাঙিল? কিয়? বৰ মুম্বাইত দৰা চাইছিল বোলে। এতিয়া মুম্বাইত দৰাই তাহাঁতক যৌতুক দাবী কৰি আছে। তাহাঁতৰ বোলে গোটেই মাটি সম্পত্তিখিনি তাক লাগে। আৰু সি এটা মস্ত চোৰ, মুম্বাইৰ পৰা কাৰোবাৰ সোণ লৈ পলাইছে সি। কিনো কবে? তাইৰ লগতহে এনেকুৱা হ'ব লাগে নে? মানুহে ঠিকেই কয়, প্ৰেমত মানুহ অন্ধ হয়। আৰু তইও অন্ধ হৈ গৈছ তাইৰ কাৰণে। তোক চালা তাহাঁতে ইমান অপমান কৰিছে আৰু তই আৰু তাইৰ বিয়া ভাঙিছে, তই ভালহে পাব লাগে। দাদাকে যিহে বাহাদুৰি, এতিয়া ৰাখক দে ভনীয়েকক ঘৰতে বুঢ়ী কৰি। এবাৰ বাদ দে। এতিয়া সিহঁতৰ কথাত মোৰ ঘমেই লাভ নাই। ব'ল আমি বজাৰ কৰোঁ। মোৰ চেণ্ডেলযোৰ পিন্ধি আহোঁ। এতিয়াহে সিহঁতৰ খেলখন চাই ভাল লাগিব। চানি, তোৰ সঁচাকৈয়ে শনি লাগিলে। হাই গাইজ, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বাবে আপোনালোকক বহুত ধন্যবাদ। তো এইটো আমাৰ ছেকেণ্ড লাষ্ট এপিছড আছিল। তাৰে পিছত আমি লাষ্ট এটাই এপিছড দিম, এই আহিবা দৰা সাজিৰ। তো আপোনালোকে আমাৰ যোৱা খণ্ডকেইটাত যেনেকৈ আমাক মৰম দিছে এইটোতো দিয়ক, তাতকৈ বেছিয়ে দিয়ক। আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। কাৰণ শ্বেয়াৰ কৰিলে আপোনালোকৰ লগৰবিলাকেও চাব পাৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰক কেনেকুৱা পালে চাই। লগতে আমাৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় অসম।